নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেখুৱাইছোঁ এটা লুংলুঙীয়া ৰাস্তা। জনশূন্য এটা ৰাস্তাত এখন চলি আছে ৰেচিং কাৰ, আৰু কিছু দূৰ যোৱাৰ পিছতেই দেখিছোঁ এখন JCB বিপৰীত দিশৰ পৰা আহি আছে। হয়, এইটো কোনো ধৰণৰ ৰাস্তা নহয়, এইটো এটা জন্মদিনৰ কেক। এই বিশেষ কেকটো আজি নিৰ্মাণ কৰি উলিয়াইছে মোৰেই সহধৰ্মিনীয়ে। আচলতে সময়ৰ পৰিৱৰ্তনৰ লগে লগে জন্মদিন উদযাপন কৰাৰ প্ৰক্ৰিয়া সলনি হ'ল, আৰু আটাইতকৈ আজিকালি অভিভাৱকসকলে ভাবে যে শিশুগৰাকীয়ে ভাল পাওক তেওঁৰ এই জন্মদিনটো। সেই শিশুক ভাল পোৱাবৰ কাৰণে, নিজৰ সন্তানক ভাল পাবৰ কাৰণে বিশেষ আৰু বিশেষ এটা কেক তেওঁৰ সন্মুখত ৰখাৰ চিন্তা কৰে। সেই ভাৱনাৰেই উজ্জীৱিত হৈ মোৰ সহধৰ্মিনীয়ে আজি নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ এটা কেক, যিটো কেক অত্যন্ত মোৰ ভাল লাগিল, আৰু সেয়ে মই ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এটা কেক, যিটো কেকত আছে এখন ৰেচিং কাৰ, এখন JCB। সাধাৰণতে আজিকালি সৰু সৰু ল'ৰা ছোৱালীসকলে ৰেচিং কাৰ, JCB অত্যন্ত প্ৰিয়। সেই দৃষ্টিৰেই আচলতে এই কেকটো নিৰ্মাণ কৰিছে তেওঁ প্ৰথমে এই ভিডিঅ'টো ফেচবুকত দিবলৈ বাৰে বাৰে মোক মানা কৰিছিল, কিন্তু মই নামানিলোঁ। এইকাৰণে নামানিলোঁ, অত্যন্ত ধুনীয়া এটা কেক। ইয়াৰ আগতো তেওঁৰ বিভিন্ন অৰ্ডাৰ লৈ বিভিন্ন কেক ডেলিভাৰী দিয়ে, কিন্তু মই কেক আপোনালোকৰ সন্মুখত দেখুওৱা নাই। কিন্তু এইটো দেখুৱাইছোঁ এই কাৰণেই যে মোৰ খুব ভাল লাগিছে, আৰু মই নিশ্চিত যে এই কেকটো শিশুজনে, যাৰ জন্মদিন, তেওঁ দেখাৰ পাছত তেওঁ আচলতে যথেষ্ট আনন্দিত হ'ব। সেই চিন্তাৰে উজ্জীৱিত হৈ যিটো কেক তৈয়াৰ কৰিছে, মই ভাবিছোঁ তাৰ ভিডিঅ'ংশও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে জনাব কেকটো আচলতে আপোনালোকৰ কেনেকুৱা লাগিছে। এইখিনিতে এষাৰ কথা মই ক'ব খুজিছোঁ যে এই কেকটো মোৰ সহধৰ্মিনী, মোৰ মিছেছ, মোৰ শ্ৰীমতীয়ে তৈয়াৰ কৰিছে। সেইটো মই ৰাজহুৱা কৰিছোঁ, তাৰ মানে ইয়াৰ অৰ্থ নহয় যে মই তেওঁৰ পাব্লিচিটি কৰিছোঁ। সঁচা অৰ্থত মোৰ কেকটো ভাল লাগিছে, চিন্তাটো ভাল লাগিছে। চিন্তাটো, এই কেকটো কাৰ কাৰণে তৈয়াৰ কৰিছে? এজন শিশুৰ কাৰণে। শিশুৱে কি ভাল পায় তাৰ প্ৰতি কিন্তু প্ৰতিজন ব্যক্তিয়ে নজৰ ৰখাটো উচিত। সেইকাৰণেই মই এই চিন্তাটোক আচলতে ভাল লাগি পেলাইহে আচলতে ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে অন্য ধৰণে নল'ব, আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। যদি কেকটোৰ নিৰ্মাণ শৈলী আপোনালোকে সুখী বুলি ভাবে, ভাল বুলি ভাবে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব। অন্ততঃ তেওঁ আন এটা কেক এনেধৰণে তৈয়াৰ কৰাত যাতে উৎসাহিত হওক, সেয়ে মোৰ কামনা। ধন্যবাদ সকলোলৈকে। আশা ৰাখিছোঁ এনেদৰেই মৰম চেনেহ আপোনালোকে দি যাব।